তিনিটা ৰোগ হলে বুজিব আপুনি জান্নাতি হয়। যি ব্যক্তিৰ এই তিনিটা ৰোগ বেছি বেছি হৈ থাকে বুজি লব মানুহজনক আল্লাহ তাআলাই ভাল পায়, মুহাব্বত কৰে, সেইজন আহলে জান্নাতি হয়, সেইজন জান্নাতবাসী হয়। আল্লাহু আকবার। এক নম্বৰত যি ব্যক্তিৰ জ্বৰ হৈ থাকে, প্ৰায়ে জ্বৰ হয়, এনেকুৱা কিছুমান মানুহ আছে নহয় প্ৰায়ে জ্বৰ হয়, বহুত দিন ভাল নাযায়, সেইজনক আল্লাহ তাআলাই ভাল পায়, মুহাব্বত কৰে, তাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিব, তেওঁ জান্নাতি হয়। ইমাম বুখাৰী ৰহমাতুল্লাহ আলাইহিৰ কিতাব আল আদাবুল মুফৰাদ হাদিস নম্বৰ 495 হযৰতে আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিনাখন এজন দিহাতীক প্ৰশ্ন কৰিছিল। এজন দিহাতী মানে গাঁৱলীয়া, তেওঁ প্ৰশ্ন কৰিলে, তোমাক কেতিয়াবা উম্মে মালদুমে ধৰিছেনে? মানুহজনে বুজি পোৱা নাই। তেওঁ আকৌ প্ৰশ্ন কৰিলে, হুজুৰ উম্মে মালদুম কি হয়? তেতিয়া ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, উম্মে মালদুম হৈছে যেটো নেকি মাংস আৰু ছালৰ মাজৰ ভাব, অৰ্থাৎ জ্বৰ। মানুহজনে কয়, নহয় মোৰ কেতিয়াও এনেকুৱা বেমাৰ হোৱা নাই। তাৰ পিছত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আকৌ প্ৰশ্ন কৰিলে, তোমাক কেতিয়াবা সদা হৈছেনে? তেওঁ বুজি পোৱা নাই, আকৌ প্ৰশ্ন কৰিলে, হুজুৰ সদা কি হয়? তেতিয়া ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, এক ধৰণৰ হাৱা যেটো নেকি মূৰত সোমাই আৰু ৰগৰ ভিতৰত গৈ কোব দি থাকে, অৰ্থাৎ সৰ্দি। মানুহজনে কয়, নহয় মোৰ এনেকুৱা কোনোদিন এনেকুৱা বেমাৰ মোৰ হোৱা নাই। মানুহজন যেতিয়া গুচি গ'ল, ৰাবিয়ে কয়, মানুহজন যেতিয়া উঠি গ'ল, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰিলে, যদি কোনোবাই কোনো জাহান্নামী ব্যক্তিক দেখিব বিচাৰিছে, দেখাৰ ইচ্ছা কৰে, এইজন ব্যক্তিক চাই লওক। এই হাদিসৰ মাজত দুটা ৰোগৰ কথা আহিছে, এটা হৈছে জ্বৰ আৰু এটা হৈছে সৰ্দি। হাফিজ ইবনে ৰজব হাম্বালী ৰহমাতুল্লাহ আলাইহি, হাম্বালী মজহাবৰ বহুত ডাঙৰ এজন ইমাম হাফিজ ইবনে ৰজব, তেওঁ লিখিছে, এই হাদিসৰ পৰা ইস্তেদলাল কৰিছে, যিদৰে সেই দিহাতীজনৰ জ্বৰ আৰু সৰ্দি নোহোৱাৰ কাৰণে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জাহান্নামী হোৱা বুলি, জাহান্নামীৰ আলামত বুলি কৈছে, ঠিক তেনেদৰে যাৰ নেকি জ্বৰ আৰু সৰ্দি বেছি বেছি হৈ থাকে সেইজন জান্নাতি হোৱাৰ আলামত হয়। তেওঁ লিখিছে, সদাউৰ ৰাস মিন আলামাতি আহলিল ঈমান ওয়া আহলিল জান্নাহ। যিসকলৰ জ্বৰ আৰু সৰ্দি বেছি বেছি হৈ থাকে তেওঁলোক আহলে ঈমান হয় আৰু আহলে জান্নাতি হয়। আল্লাহু আকবার। জ্বৰ যদি বেছি বেছি হৈ থাকে আল্লাহৰ শুকৰিয়া আদায় কৰিব, এয়া গুনাহৰ কাফাৰা হয় আৰু জান্নাতি হোৱাৰ আলামত হয়। সৰ্দি বেছি বেছি যদি হৈ থাকে, কিছু মানুহ আছে চাব যে প্ৰায়ে সৰ্দি হৈ থাকে, দেখিবলৈ হয়তো বেয়া, বেমাৰটো ঘিন লগা, কিন্তু এয়া আল্লাহ তাআলাৰ নিয়ামত হয়, আল্লাহ তাআলাই ভাল পায়। এই বেমাৰ গুনাহৰ কাৰণে কাফাৰা হয়, ইয়া জান্নাতি হোৱাৰ আলামত হয়। বেমাৰ আজাৰ হলে অধৈৰ্য হ'ব নালাগে, আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে। আল্লাহ তাআলাই বেমাৰ দিছে, আল্লাহ শিফা দিব, আল্লাহৰ পৰা শিফা বিচাৰিব লাগে, দোয়া কৰিব লাগে। যদি জ্বৰ বেছি বেছি হৈ থাকে আল্লাহৰ শুকৰিয়া আদায় কৰিব, সৰ্দি বেছি বেছি হৈ থাকিলে আল্লাহৰ শুকৰিয়া আদায় কৰিব। আল্লাহ তাআলাই আপোনাক ভাল পায়, মুহাব্বত কৰে, আপোনাক সেই কাৰণে এই বেমাৰ দিছে। মনত ৰাখিব, যাৰ সৰ্দি বেছি বেছি হৈ থাকে মানুহজন কেতিয়াও পাগল নহয়, কিয়নো সাইন্টিফিক যদি আপুনি চাই, সৰ্দিৰ জৰিয়তে মূৰৰ পৰা যিবোৰ বীজাণু, যিবোৰ বিষ আছে, সৰ্দিৰ জৰিয়তে এইবোৰ বিষ আৰু বীজাণু ওলাই যায়, মানুহজন সুস্থ হয়। এই বেমাৰ আল্লাহৰ নিয়ামত হয়, বহুত ডাঙৰ নিয়ামত। আপোনাৰ যদি সৰ্দি বেছি বেছি লাগি থাকে আপুনি আল্লাহৰ নেক বান্দা হয়, আপুনি জান্নাতি হয়। কাৰ কাৰ সৰ্দি আৰু জ্বৰ বেছি বেছি হৈ আছে বা হৈ থাকে নিশ্চয় জনাব, আপুনি ভাগ্যৱান হয়। তৃতীয় নম্বৰত যাৰ নেকি চকু ৰোগ হয়, কিছু মানুহ আছে চকু প্ৰায়ে চকু উঠে, চকু মামা বুলিও কয়, বা চকু জ্বলা পোৰা কৰে, চকুৰ পৰা পানী পৰে, ৰঙা পৰি যায়। চকুৰ যিকোনো ৰোগ হলে আপুনি খুব ভাগ্যৱান হয়, আপুনি জান্নাতি হয়। হাদিস শরীফত আহিছে, ইমাম বুখারী রহমাতুল্লাহ আলাইহির কিতাব আল আদাবুল মুফরাদ হাদিস নাম্বার 534 হযরতে যায়েদ বিন আকরাম রাদিয়াল্লাহু তাআলা আনহুর পৰা বর্ণিত, তেখেতে কয়, মোৰ যেতিয়া চকু ৰোগ হৈছিল আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মোক খবৰ লবলৈ আহিছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদত আছিল, অভ্যাস আছিল যে কাৰোবাৰ যদি ৰোগ হয়, কিবা বেমাৰ আজাৰ হয়, কিবা বিপদত পৰে, তাক খবৰ লবলৈ চাই। আমাক শিকাই থৈ গৈছে, কোনো মানুহ যেতিয়া বেমাৰত পৰে, কিবা অসুস্থ হয়, কিবা বিপদত পৰে, তাক খবৰ লবলৈ যাবা। যদি সহায় কৰিব নোৱাৰা, টকা পইচা দিব নোৱাৰা, কমসে কম কথা কৈ হলেও অলপ সান্তনা দিবা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই থৈ গৈছে, কোনো মানুহ বিপদত পৰিলে আমি আগুৱাই যাব লাগে, পাৰিলে সহায় কৰিব লাগে, যদি নোৱাৰো কমসে কম দিশা পৰামৰ্শ হলেও দিব লাগে।
বেমাৰত পৰিছে, চিকিৎসা কৰি দিব নোৱাৰিলেও, পইচা দিব নোৱাৰিলেও, কমসে কম মানুহজনৰ খা খবৰ লওঁ, কমসে কম কথা কৈ এটা সান্তনা দিওঁ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক শিকাই থৈ গৈছে, কোনো বেমাৰীক যেতিয়া আপুনি লগ কৰিবলৈ যায় এটা দোয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পঢ়িছিল, এই দোয়াটি পঢ়িব। আল্লাহ তাআলাই সেই বেমাৰ আপোনাক কেতিয়াও নিদিয়ে, আল্লাহ তাআলাই আপোনাক সদায় সেই বেমাৰৰ পৰা বচাই ৰাখিব। এই দোয়াটি মই আগত কৈ দিছো, আল্লাহুম্মা রাব্বান নাস আযহিবিল বা'সা ইশফি আনতা শাফি লা শিফাআ ইল্লা শিফাউকা শিফাআন লা ইউগাদিরু সাকামা। আল্লাহুম্মা রাব্বান নাস আযহিবিল বা'সা ইশফি আনতা শাফি লা শিফাআ ইল্লা শিফাউকা শিফাআন লা ইউগাদিরু সাকামা। এই দোয়াটি কোনো বেমাৰীক যেতিয়া লগ কৰিবলৈ যায় এই দোয়াটি পঢ়িব। নিজৰ পৰিয়ালৰ কোনোবা হোক বা ৰিষ্টেদাৰ কোনোবা হোক, চুবুৰীয়া কোনোবা হোক, যাৰেই বেমাৰৰ খবৰ ল'বলৈ যায় এই দোয়াটি পঢ়িব, সেইজনক আল্লাহ তাআলাই যেন শিফা দান কৰে আৰু সেই বেমাৰ আল্লাহ তাআলাই আপোনাক নিদিয়ে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযরত যায়েদ বিন আকরাম রাদিয়াল্লাহু তাআলা আনহু যেতিয়া চাবলৈ গ'ল, বেমাৰৰ খবৰ ল'বলৈ গ'ল, দেখা পালে তেওঁৰ চকুৰ বেমাৰ হৈছে। তেতিয়া নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযরত যায়েদ বিন আকরাম রাদিয়াল্লাহু তাআলা আনহুক প্ৰশ্ন কৰিলে, তোমাৰ যে এনেকুৱা চকুৰ ৰোগ হৈ আছে, যদি এনেকুৱা এই ৰোগ অব্যাহত থাকে, এই ৰোগ যদি হৈয়ে থাকে তোমাৰ, তেতিয়া তুমি কি কৰিবা? হযরত যায়েদ বিন আকরাম রাদিয়াল্লাহু তাআলা আনহু কয়, ইয়া রাসূলুল্লাহ, এই বেমাৰ যদি মোৰ অব্যাহত থাকে মই ধৈৰ্য ধৰিম আৰু সওয়াবৰ প্ৰত্যাশা কৰিম, আল্লাহ তাআলাই নিশ্চয় ইয়াৰ কাৰণে মোক সওয়াব দিব। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, তোমাৰ যদি এই ৰোগ অব্যাহত থাকে আৰু যদি তুমি এই অৱস্থাত ধৈৰ্য ধৰা, অধৈৰ্য যদি নোহোৱা আৰু সওয়াবৰ প্ৰত্যাশা কৰা, নিশ্চয় আল্লাহ তাআলাই তোমাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিব, তোমাক ইয়াৰ প্ৰতিদান দিব, তুমি জান্নাতে হয় আল্লাহ তাআলাই তোমাক জান্নাতত প্ৰৱেশ কৰাব। আল্লাহু আকবার। গতিকে এই তিনিটা ৰোগ যদি কাৰোবাৰ বেছি বেছি হৈ থাকে, চকু উঠা, চকুৰ যিকোনো বেমাৰ, সর্দি, জ্বর যদি বেশি বেশি হৈ থাকে, বুঝি লব সেইজন ব্যক্তিক আল্লাহ তাআলাই ভাল পায়, মোহাব্বত কৰে, সেই কাৰণে এই বেমাৰ বেশি বেশি হৈ থাকে। ইয়াৰ মতলব এইটো নহয় যে যদি কোনো ব্যক্তিৰ এই বেমাৰ কেতিয়াও নহয়, সর্দি জ্বর কোনোদিন হোৱা নাই বা কোনোদিন চকুৰ বেমাৰ হোৱা নাই, সেই কাৰণে সেইজন ব্যক্তি জাহান্নামী হ'ব, নহয়। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যে জাহান্নামী হোৱাৰ যিজন ব্যক্তিক কৈছিল, যাৰ সর্দি আৰু জ্বর হোৱা নাই, তাক জাহান্নামী বুলি কৈছিল, সেইজন ব্যক্তি খাস কৰি কৈছিল, কোনো মুমিনৰ যদি জীৱনত কেতিয়াও এই তিনিটা ৰোগ নহয়, সেই কাৰণে যে তেওঁ জাহান্নামী হ'ব, এই হাদিসৰ পৰা এই কথা বুজোৱা হোৱা নাই। সেইজন ব্যক্তি খাস কৰি জাহান্নামী বুলি কৈছিল, কিন্তু এই তিনিটা ৰোগ যদি হৈ থাকে এয়া জান্নাতি হোৱাৰ আলামত হয়। আল্লাহ তাআলাৰ শুকৰিয়া আদায় কৰিব আৰু মুমিনৰ সকলো বেমাৰ আজাৰ গুনাহৰ কাফাৰা হয় আৰু আখিৰাতৰ দৰজাত বুলন্দিৰ আলামত হয়, জান্নাতি হোৱাৰ আলামত হয়। যিবোৰ বেমাৰ আজাৰ হয় আল্লাহৰ শুকৰিয়া আদায় কৰিব, আল্লাহৰ ওচৰত দোয়া কৰিব, আল্লাহৰ পৰা শিফা বিচাৰিব, নিশ্চয় আল্লাহ তাআলাই ভাল পায়, মোহাব্বত কৰে, সেই কাৰণে এইবোৰ বেমাৰ আজাৰ দিছে। মহান আল্লাহ তাআলাই আমাক সকলোকে আল্লাহৰ বেছি বেছি গুণাগুণ আৰু প্ৰশংসা কৰাৰ তৌফিক দান কৰক, গোটেই জীৱন আল্লাহৰ ইবাদতত কটোৱাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।